নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰদিনৰ জাকজমকতা আৰু নতুন বছৰৰ নতুন আশাবোৰ ওচৰ চাপি অহাৰ লগে লগে আমি সকলোৱে আমাৰ জীৱনটোক উজ্জ্বল কৰি তুলিব বিচাৰোঁ। কেৱল আমাৰ কাপোৰেই নহয়, লগতে আমাৰ নিজৰে শৰীৰ আৰু মনটো, লগতে আমাৰ মুখনিও। ভিডিঅ'টো আপলোড কৰাৰ মোৰ কিছু পলম হ'ল, তাৰ বাবে ক্ষমা কৰি দিব। বন্ধুসকল, এই ভিডিঅ'টো কেৱল ছালৰ যত্ন বা চুলিৰ যত্নৰ বিষয়ে নহয়, নিজকে সময় দিয়াৰ 7 দিনৰ প্ৰতিশ্ৰুতি। কাৰণ যেতিয়া আমি নিজকে ভাল পাওঁ, তেতিয়া আমাৰ আমাৰ উজ্জ্বলতা স্বয়ংক্ৰিয়ভাৱে ওলাই আহে। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 7 দিনীয়া সম্পূৰ্ণ আপ ৰিচুৱেল, যিটোৱে আপোনাৰ ছাল, চুলি আৰু আত্মবিশ্বাসক নৱবৰ্ষ তথা খ্ৰীষ্টমাছৰ বাবে প্ৰস্তুত কৰি তুলিব। ডে 1, ভিতৰৰ পৰা ৰিছেট কৰা দিন। আমাৰ ভিতৰৰ পৰা আহে। আজি কেৱল বাহ্যিক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয় নহয়, ভিতৰৰ বোজাবোৰ লঘু কৰাৰ কথা। ৰাতিপুৱা গৰম পানীত নেমু আৰু মৌ, 5টা গভীৰ উশাহ লওক। হৃদয়ত এটা কথা কওক, হৃদয়ৰ পৰা কওক, আই একচেপ্ট মাই চেল্ফ। মই নিজক গ্ৰহণ কৰিছোঁ। আপোনাৰ ছালৰ বাবে কেৱল মুখ ধুওক, কেৱল মইশ্চাৰাইজাৰ কোনো পৰীক্ষা নহয়। আপোনাৰ চুলিৰ বাবে কেৱল চুলিত তেলৰ মালিচ কৰক। চুলিত তেল নহয়, হাতৰ উষ্ণতাৰে লগাব। ডাইৰেক্ট তেল নহয়। আহে যেতিয়া আমি নিজকে জোৰ নকৰোঁ, যেতিয়া আমি নিজক বুজিব পাৰোঁ। ডে 2, তৃতীয় দিন, ডিপ ক্লিনিং আৰু ডেটক্স। আজি আমি আমাৰ ছালখনক কম, টেক এ ব্ৰেথ, উশাহ লোৱা। ছালখনৰ বাবে মৃদু এক্সফলিয়েশ্যন, সপ্তাহত মাত্ৰ এবাৰ। মৃত ছালবোৰক মৰমেৰে বিদায় দিয়ক। চুলিৰ বাবে তেল মালিচৰ পিছত কোমল শ্বেম্পু কৰক। কেৱল চুলিৰ শেষত বা আগত কণ্ডিশ্যনাৰ কৰক। মনত ৰখা উচিত, সঠিক যত্নৰ পৰাহে আহে, বেছি প্ৰডাক্টৰ পৰা নহয়। তৃতীয় দিন, হাইড্ৰেশ্যন দিৱস। কাছৰ দৰে ছালৰ ৰহস্য। শুকান ছাল কেতিয়াও নহয়, আৰু হাইড্ৰেটেড ছাল কেতিয়াও মিছা নহয়। ছালৰ বাবে হাইড্ৰেটিং টোনাৰ, জেল ভিত্তিক মইশ্চাৰাইজাৰ। ৰাতি অলপ ফেচ অইল ল'ব। চুলিৰ বাবে ডিপ কণ্ডিশ্যনিং মাস্ক ল'ব। টাৱেলেৰে চুলি ঘঁহি দিয়া বন্ধ কৰিব। আজি অধিক পানী পান কৰক, পানী খাওক, কাৰণ কেৱল ক্ৰীমৰ পৰাই নহয়, ই আমাৰ কোষৰ ভিতৰৰ পৰা আহে। চতুৰ্থ দিন, মেৰামতি আৰু পুষ্টিৰ দিন। আজি আমি আমাৰ ছাল আৰু চুলিক কম ধন্যবাদ। ছালৰ বাবে ৰিপেয়াৰ চিৰাম ব্যৱহাৰ কৰক। চকুৰ তলৰ অংশৰ যত্ন, আণ্ডাৰ কেয়াৰ, মুখৰ মালিচ কৰক মাত্ৰ 5 মিনিট। চুলিক লিভ ইন চিৰাম লগাওক। ডাইড হেয়াৰ ষ্টাইলৰ পৰা বিৰতি লওক। আমি যেতিয়া আমাৰ মুখখন স্পৰ্শ কৰোঁ, এয়া কেৱল ছাল নহয়, এয়া আমি নিজেই। পঞ্চম দিন, এক্টিভেশ্যন ডে। আজিৰ দিনটো আপোনাৰ প্ৰকৃত জিলিকনি, প্ৰকৃত উজ্জ্বলতা জগাই তোলাৰ। আপোনাৰ ছালৰ বাবে মৃদু ফেচ পেক লওক, হাইড্ৰেটিং বা টাইপ, বৰফৰ চিটিকনি বা ঠাণ্ডা চামুচৰ কৌশল। চুলিৰ বাবে মূৰৰ ছালৰ মালিচ, প্ৰাকৃতিক জিলিকি থকা চিৰাম। দাপোনতে নিজকে চাওক আৰু কওক, মই যথেষ্ট। ডে 6, ষষ্ঠ দিন, উৎসৱ মুখৰ প্ৰস্তুতি দিৱস। এতিয়া আমি সাজু হৈ আছোঁ, কিন্তু কোনো মানসিক চাপ নোহোৱাকৈ। ছালৰ বাবে সহজ ৰুটিন। দিনত বাহিৰলৈ ওলাই গ'লে SPF ল'ব। চুলিৰ বাবে চুলিখিনি আজি স্বাভাৱিকভাৱে ছেট হ'বলৈ দিয়ক। কোনো অভাৰ ষ্টাইলিং নকৰিব। মনত ৰখা উচিত, প্ৰাকৃতিক জিলিকনি বা উজ্জ্বলতা কেতিয়াও ফেশ্বনৰ বাহিৰত নহয়, ই আউট অফ ফেশ্বন নহয়। সপ্তম দিন, নৱবৰ্ষৰ দিন বা খ্ৰীষ্টমাছ দিন। আজি কোনো ৰুটিন নহয়, আজি এক উদযাপনৰ দিন। ছালৰ বাবে ছাল পৰিষ্কাৰ কৰক আৰু লাইট ক্ৰীম ব্যৱহাৰ কৰক। লগতে এটা হাঁহি ৰাখক। চুলিৰ বাবে যি ডিজাইনে আপোনাক আত্মবিশ্বাসী কৰি তোলে, সেই ডিজাইন ৰাখক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, নিজকে কওক, এই বছৰ মই নিজৰ যত্ন ল'ম, কাৰণ সকলোতকৈ সুন্দৰ আত্মসন্মানৰ পৰাই, ছেল্ফ ৰেচপেক্টৰ পৰাই আহে। বন্ধুসকল, এই ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইয়াত কেৱল সৌন্দৰ্যৰ কথাই নহয়, অভ্যন্তৰীণ শান্তিৰ কথাও বিচাৰি পাব। ধন্যবাদ।